আজি ৰাষ্ট্ৰীয় প্ৰেছ দিৱস। মই ভাৰতবৰ্ষৰ সাংবাদিকতাৰ লগত জড়িত প্ৰত্যেকজনকে ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এই ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ যি অনুষ্ঠানৰ লগত সংগতি ৰাখি শিৱসাগৰ জিলা সাংবাদিক সংস্থাই আজি সাংবাদিক আৰু সাংবাদিকতাৰ ওপৰত ভিত্তি কৰি এখন চিত্ৰাংকন প্ৰতিযোগিতা শিৱসাগৰ নগৰৰ ঐতিহাসিক দৌল প্ৰাংগণত আমি অনুষ্ঠিত কৰিছোঁ। আৰু ইয়াত দেখা গৈছে যে অভিভাৱক আৰু অংশগ্ৰহণকাৰীৰ ব্যাপক আমি সঁহাৰি লাভ কৰিছোঁ। বৰ্তমানলৈকে প্ৰায় 180গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছে। ইয়াৰ দ্বাৰাই আমি এই কণ শিশুসকলক সাংবাদিক আৰু সাংবাদিকতা কি তাৰ তেওঁলোকক ধাৰণা এটা দিয়াৰ চেষ্টা কৰিছোঁ, যাতে সাংবাদিকৰ ক্ষেত্ৰত তেওঁলোকৰ জ্ঞান বৃদ্ধি হয় আৰু সাংবাদিকৰ বৃত্তিটোৰ প্ৰতি তেওঁলোকৰ শ্ৰদ্ধা উপজে। আৰু এই অনুষ্ঠানৰ পিছতে আমি বিয়লি 3 বজাত এখন মুকলি সভা ৰাখিছোঁ। সেই মুকলি সভাত বিভিন্ন ব্যক্তি আমি নিমন্ত্ৰণ জনাইছোঁ আৰু চিত্ৰাংকন প্ৰতিযোগিতাৰ যি ফলাফল সেই ফলাফলৰ বঁটা বিতৰণি কৰিম। তাৰ লগতে এইবাৰ প্ৰেছ ট্ৰাষ্ট অফ ইণ্ডিয়াই ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উপলক্ষে যি মূল এটা বিষয় ৰাখিছে, সেই বিষয়ৰ ওপৰত শিৱসাগৰ ছোৱালী কলেজৰ সন্মানীয় অধ্যক্ষ ডক্টৰ প্ৰতিম শৰ্মা ডাঙৰীয়াই ব্যাখ্যা আগবঢ়াব। আৰু ইয়াৰ জৰিয়তে মই সকলো সাংবাদিকতাৰ বৃত্তিত থকা সকলোকে এটা কথা আহ্বান জনাম যে সাংবাদিকতাৰ বৃত্তি যি নিকা বৃত্তি, যি স্বাৰ্থবিহীন বৃত্তি, সেই যাতে মনোভাৱ সকলোৱে অটুট ৰাখিবলৈ চেষ্টা কৰে।